ডেষ্টিনিৰ প্ৰতিজন দৰ্শকক পোৱাৰ সম্ভাৱনা নাই। আৰম্ভ কৰিছোঁ 10 জুলাই বৃহস্পতিবাৰ ৰাশিফল। নমস্কাৰ, মই স্থলতে অপূৰ্ব জনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 10 জুলাই 2025 বৃহস্পতিবাৰ। অসমীয়া দেশেৰে 1432 ভাস্কৰাব্দৰ আজি আহাৰ মাহৰ 25 দিন। আজি সূৰ্যোদয় পুৱা 4:40:28 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 6:12:23। আজি তিথি হ'ল পূৰ্ণিমা তিথি। আজি গুৰু পূৰ্ণিমা। প্ৰতিজন গুৰুলৈ সশ্ৰদ্ধ প্ৰণাম। আৰু আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ, যোগ হ'ব ইন্দ্ৰ, কৰ্ণ হ'ব বৃষ্টিকৰণ। আজি কোনো শিশুৰ যদি জন্ম হয়, তেওঁ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণক হ'ব, বৰুণ যোগ, দেৱাৰীগণ। অস্তুটোৰ মতে শনি আৰু বিংকুটোৰ মতে কেতু দশা লাভ কৰিব। আনহাতে কোনো কন্যা আদ্যৰিটো হ'লে আজি হ'ব তিনিমহীয়া প্ৰতিহীনা যুগ, মতান্তৰে হ'ব সাতদিনীয়া শুভকা যুগ। বন্ধুসকল, 12টা ৰাশি আছে। 12টা ৰাশি আজিৰ দিনটো কেনে যাব তাকে জনাম। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰি ৰাখিব। আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। প্ৰথমে জনাব বিচাৰিছোঁ মেষ ৰাশিৰ বিষয়ে। যদি আপুনি মেষ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কিছু দায়িত্ব বাঢ়িব। ঘৰৰে হওক, কৰ্মস্থানতে হওক, আপোনাৰ দায়িত্ব আজি বাঢ়িব। টকা পইচা খৰচৰ পৰা আৰম্ভ কৰি সকলো দিশতে আপুনি অলপ চালি জাৰি চাই খা খৰচ কৰিব আৰু স্বাস্থ্যক লৈ কিছু সচেতন হ'ব। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে এলাহ ত্যাগ কৰক। আজি টকা পইচা ঠিক ঠাক থাকিব, এলাহ কিন্তু ত্যাগ কৰিব লাগিব। ঘৰখনৰ দায়িত্ব বাঢ়িব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পিতৃ মাতৃৰ স্বাস্থ্য অলপ সচেতন হ'লে আপোনাৰ কাৰণে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা বিশেষ ভাল দিন নহয়। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে যাত্ৰা পথ আপোনাৰ কাৰণে আজি যথেষ্ট ভাল হ'ব। যিকোনো দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিম বুলি যদি ভাবিছে, আপোনাৰ যাত্ৰা আজি ভাল হ'ব। স্বাস্থ্যৰ ভাল হ'ব আৰু ব্যৱসায়িকভাৱে আপোনাৰ গতি লাভ কৰিব। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে কিছু দায়িত্ব পালন কৰিব লাগিব। দায়িত্ববোৰ বাঢ়িব, কষ্ট বাঢ়িব, খা খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। পতি পত্নীৰ মাজত আন্তৰিকতা কমিব, মতানৈক্য বাঢ়িব। ইয়াৰ পিছত আহিছে সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, ঘৰখনত আজি আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব। পিতৃ মাতৃৰ পৰা আৰম্ভ কৰি পতি পত্নীলৈকে সকলো ক্ষেত্ৰত আজি মিলাজুলা বাঢ়িব। অলপ পাৰিলে পৰিয়ালক সময় দিয়ক। আৰ্থিকভাৱে আপোনাৰ আজিৰ দিনটো যথেষ্ট ভাল হ'ব আৰু আপোনাৰ সকলো দিশতে উন্নত পৰ্যায়ৰ কামবিলাক হৈ উঠিব, অৰ্থাৎ কামবিলাক উন্নত হ'ব। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰাৰ কথাটো আপুনি আজি নাভাবিলে ভাল। যাত্ৰাপথ বৰ এটা পজিটিভ নহয়। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ সাৱধান হোৱাৰ দৰকাৰ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ ভাল দিন নহয়। কোৰ্ট কাছাৰীত জড়িতসকলৰ ক্ষেত্ৰত আজি কষ্ট হ'ব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, কিছু কষ্ট কৰিব লাগিব আজিৰ দিনটোত। নতুন কামবিলাকে আপোনাক সমস্যাত পেলাব। গতিকে জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম কৰিলে ভাল হ'ব। আৰ্থিক দিশৰ ক্ষেত্ৰত খা খৰচ কৰোঁতে কিন্তু সাৱধান। ভুলতো লোকৰ পৰা ধাৰ আজি নল'ব। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ সমাজৰ স্বীকৃতি পোৱাৰ দিন থাকে। যিকোনো ক্ষেত্ৰতে আপোনাৰ ত্যাগৰ বিনিময়ত আপোনাৰ সফল যাত্ৰা হ'ব, সফল কাম হ'ব, মানে কাম সফল হ'ব। আজি আপোনাৰ কাৰণে ভাল হ'ব। ন্যায় অপেক্ষা যদি আছে, আজি আপুনি ন্যায় পোৱাৰ যুগ থাকে। আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে নতুনত্ব আহিব দিনটোত। আজি আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ কাম কৰিলে ভাল হ'ব আৰু বহু ক্ষেত্ৰত আপোনাৰ বন্ধুবৰ্গই আপোনাক সহায় কৰিব। টকা পইচা দিশৰ পৰা আৰম্ভ কৰি স্বাস্থ্যলৈকে সকলো ক্ষেত্ৰত আপোনাৰ উন্নত পৰ্যায়ৰ যোগাযোগ হ'ব বা আজি আপোনাৰ কাৰণে লাভদায়ক হ'ব। ইয়াৰ ভিতৰত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজি আপুনি নেগেটিভ মাইণ্ডত থাকিবলগীয়া হ'ব পাৰে। যিকোনো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাক সমস্যাত পেলোৱা বা আপুনি সমস্যাত পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি নিজকে অলপ সাৱধান ৰাখিব। মানসিক ডিষ্টাৰ্বেঞ্চবিলাক যাতে আপোনাক সমস্যাত নেপেলায়। পতি পত্নীৰ মাজত কাজিয়া পেচাল, প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰতো কাজিয়া পেচাল হোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, হঠাৎ আপোনাৰ হাতত পইচা আহিব। বহুদিন পাবলগীয়া পইচাও আপুনি ঘূৰাই পাব।
সম্বন্ধৰ ক্ষেত্ৰত ভাল দিন আহিব। যিসকল অবিবাহিত বিবাহৰ খবৰ আহিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু আজিৰ দিনটো ভাল দিন। আৰু ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, আজি ঘৰৰ পৰিয়ালৰ কথা শুনিবলৈ যত্ন কৰক। পৰিয়ালে যি বাধা দিয়ে সেই বাধা আপুনি অতিক্ৰম নকৰিব। আজি বাধাবিলাক বাধা হিচাপে থাকিবলৈ দিয়ক। আপুনি নিজৰ মতে কাম কৰিলে আজি কৰ্মস্থানত বিপদত পৰাৰ যোগ থাকে। স্বাস্থ্যৰ বৰ এটা ভাল নহয় আপোনাৰ ক্ষেত্ৰত। আজি ঘৰুৱা অশান্তিবিলাক বৃদ্ধি পাব। গতিকে কথাবিলাক কামবিলাক এইবিলাক চাই চিতি ক'ব আৰু কৰিব। গতিকে আজি দিনটো বৰ এটা পজিটিভ নহয় মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে। বন্ধুসকল, এয়াই আছিল আজি দিনটোৰ ৰাশিফল, 12 ৰাশিৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব। যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আজি কোনো ক্ষেত্ৰত আৰম্ভ নকৰিব, অন্যথা বিপদত পৰাৰ যোগ থাকে। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।